মুন্দাবাদ মুন্দাবাদ গৌরব গগৈ মুর্দাবাদ রেজাউল করিম সরকার হুঁশিয়ার বাংলাদেশী মিয়া রেজাউল করিম সরকার হুঁশিয়ার গৌরব গগৈ মুর্দাবাদ গৌরব গগৈ মুর্দাবাদ এই জুই জ্বলিছে সংগ্রাম চলিছে খিলঞ্জীয়া জাগিছে গৌরব গগৈ মুর্দাবাদ গৌরব গগৈ মুর্দাবাদ গৌরব গগৈ মুর্দাবাদ রেজাউল করিম সরকার মুর্দাবাদ কোন হয় রেজাউল করিম সরকার এটা বাংলাদেশী মিয়া এইখন অসম এখন বাংলাদেশ নহয় অসমৰ কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য চলিব লাগিব ইয়াত বাংলাদেশী মিয়াৰ কোনো কাৰণতে দমভালি আমি সহ্য নকৰো আমি বিগত সমস্যাত যিবিলাক কথা কৈ আহিছো এই কথাবিলাক কিন্তু আখৰা আখৰা এতিয়া মিলি গৈছে আমি কৈ আহিছো যে এই বাংলাদেশী মিয়াবিলাকে নামনিৰ পিছত সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই সমগ্ৰ অসমখন বাংলাদেশৰ লগত সামিল কৰা আৰু অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু আমছু বিগত সময়ছোৱাত সেইধৰণে কাম কৰি আছিলে আৰু এতিয়া ৰেজাউল করিম চৰকাৰে আমছু ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক আপোনাৰ মিয়াৰ আগ্ৰাসন কৰিবৰ কাৰণে এজেণ্ডা তৈয়াৰ কৰিছে আৰু কংগ্ৰেছে ইয়াত কিন্তু সম্পূৰ্ণৰূপে হাত উজানিছে কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে আপোনাৰ কংগ্ৰেছ আৰু আটাইতকৈ লজ্জাজনক আৰু দুখৰ বিষয়টো হৈছে যোৱাকালি যিখন সভাত ৰেজাউল করিম চৰকাৰে এই ধৰণৰ উদ্ভট মন্তব্য দিছিলে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিলে সেই সময়ত কিন্তু তাৰ গৌৰৱ গগৈ উপস্থিত আছিলে গৌৰৱ গগৈ উপস্থিত থকাৰ পিছতো কিন্তু গৌৰৱ গগৈ এটা মাত নিদিলে বৰঞ্চ গৌৰৱ গগৈ কিন্তু পিছত আমি দেখা পালো যে তেওঁ গোটেই তেওঁ মন্তব্যক সমৰ্থন কৰিলে গতিকে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক দেশত দোহী ছদ্মবেশী সাংসদ আমাক কোনো কাৰণতে নালাগে আৰু গৌৰৱ গগৈয়ে যিখন বৰ অসমৰ কথা কৈছে এই মিয়াৰে ভৰি থকা বৰ অসমখন কিন্তু অসমৰ কোনো খিলঞ্জীয়া মানে সমৰ্থন নকৰে আমাৰ স্পষ্ট কথা কোনো কাৰণতে উজনি অসমত মিয়াৰ দবদবনি আমি সহ্য নকৰো মাঘৰ বিহুৰ পিছত সমগ্ৰ উজনি অসমৰ পৰা জাতীয় সংগ্ৰামী এনা অসমে মিয়া খেদা অভিযান আৰম্ভ কৰিব যদি গৌৰৱ গগৈ সাহস আছে যদি ৰেজাউল করিম সরকারের সাহস আছে এটা মিয়া রখাই দেখুক মিয়ার কিন্তু পিঠি গুলাগুলকে বহল করে দিয়া হব আর গৌরব গগৈর দরে পুনর্বার কৈছো গৌরব গগৈর দরে জাতিদ্ৰোহী দেশদ্ৰোহী বিশ্বাসঘাতক ছদ্মবেশী সাংসদক কিন্তু আমি পরবর্তী সময়ত সমগ্র শিৱসাগৰত আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম এইটো স্পষ্ট কথা প্ৰথম কথা হল হু ইজ ৰেজাউল করিম সরকার আমি কংগ্ৰেছলৈ প্ৰত্যাহ্বান জনাব বিচাৰিছো গৌৰৱ গগৈ থকা সময়ত অসমৰ আসলতে শিৱসাগৰক বিশেষকৈ ধুবুৰী ধৰে কৰিম বুলি যি কথা কৈছে তাক আমি জাতীয় সংগ্ৰামী এনাই ধিক্কাৰ জনাইছো এনেকুৱা কাম কাজ এনেকুৱা কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় 24 ঘণ্টাৰ ভিতৰত আসলতে গৌৰৱ গগৈয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব এনেকুৱা তুলুঙা মন্তব্য শিৱসাগৰক আসলতে ধুবুৰীৰ দৰে বাংলাদেশী মূলৰ আসলতে জিলালৈ পৰ্যবেক্ষিত হোৱা কোনো কাৰণতে মালি লোৱা নহ'ব ইতিমধ্যে জাতীয় সংগ্ৰামী এনাই আজি শিৱসাগৰত তেখেতৰ ৰেজাউল করিম চৰকাৰী মিয়াটোৰ আসলতে প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদী সাব্যস্ত কৰিব বিচাৰিছো অনতিপলমে ৰেজাউল করিম চৰকাৰক যদি কংগ্ৰেছৰ পৰা যদি বৰখাস্ত নকৰে দলটোৱে যদি অসমবাসীৰ ওচৰত যদি ক্ষমা নোখোজে অনাগত দিনত গোটেই অসমত আসলতে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম এই কথা স্পষ্ট কৰি দিছো।